মাটি দাইল দে ৰাইজ মাটি দালি নহৰু আদা তেজপাত আৰু এয়া কাঠ আলু আৰু মাটি দালি মানে আমাৰ মাঘৰ বিহু পৰম্পৰা খাব লাগে যে কাঠ আলু মাটি দালি আপোনালোকে খাইছে নে বাৰু জনাবচোন কাঠ আলুৰে মাটি দালি দেখিছে নহয় এই গমালে কোন আমচন্দা বাহে বা এই ইমান ধুনীয়া হৈছে দেখিছে কাঠ আলু মাটি দালি ইমান সুন্দৰ হৈছে নহয় ভাল লাগিছিলে ন পটকৈ দি দিলে মই ভিডিঅ'টো বনাবলৈ নাপালো এই মানে এই প্লাষ্টিকৰ গৰম পানী দি দেচোন ন এয়া পানী এতিয়া কাৰণে দি দে ন দিয়ক কেনেকুৱা ডাঠ হৈছে কিমান সুন্দৰ হৈছে দেখিছে নাই মাটি দালি এয়া পুৰা লাগি ধৰিলে প্ৰাণ লাগিছে আৰু হেৰি কাঠটো তাত লাগি আৰু একাপ নিমা পানী হা এয়া বাহিৰত গৰম পানী কৰি থৈছো মাটি দালিত দিবলৈ দেখিছে ৰাইজ আয়া পৰিলো ৰাইজ পৰিলে এই মাটি দালি তাত দি দিমগে আৰু অকণমান ময়ো পানী দিছো গৰম পানী আৰু কুকাৰটো মিলাই আছে মানে কি আৰু যিটো আমাৰ পৰম্পৰা এটা কথা আছে কাঠ আলু মাটি দালি সংক্ৰান্তিৰ দিনাখনি খাব লাগে নহ'লে বোলে গাহৰি জনম পায় বুলি কয় আমাৰ এইটো নিয়ম আমাৰ নিয়ম নহয় এইটো সকলো অসমীয়াই হয় কেনেকুৱা ধুনীয়া হৈছে দেখিছে নাই তাৰকা মানে কি হোটেলততো মাটি দালি প্লেট কিমান লয় জানো ৰুটি এখনটো ফটোটো কম বেছি লয় চাওক এয়া কিমান ধুনীয়া দেখিছে ধুনীয়া মানে কি নহয় টেষ্টফুল হয় মানে বহুত টেষ্ট হয় খাবলৈ সোৱাদ হয় খালি আমাৰ ঘৰৰ কাঠ আলু নহয় ঘৰৰ কাঠ আলু আমি আঘোণ মাহতে খালোঁ এয়া কিনা কাঠ আলু হয় বুজিছে ৰাইজ কিনা কাঠ আলু হয় একদম ধুনীয়াকৈ পৰিৱেশন কৰি দেখাম গৰৈ মাছ আনিছোঁ জীয়া গৰৈ মাছ আজি মানে মাছ মাংস বেলেগ নাখাওঁ আৰু এইবোৰ বাহু মাছ তেলীয়া মাছ খাই আমনি লাগিছে মাংস ৰাইজসকলে এইকণ দালি গুণগুণলৈ দিছোঁ গুণগুণহঁতৰ মানে মাটি দালি কাইলৈহে বনাব বোলে সেইকাৰণে আজি মই নিয়মটোৰ কাৰণে মাটি দালিকণ গুণগুণৰ কাৰণে দি পঠিয়াইছোঁ জহা চাউলৰ ভাত লোকেল গৰৈ মাছ এয়া মানে কাৱৈ মাছ হেৰি ইয়াত দিছে ধুনীয়াকৈ বিলাহী চৰচৰি আৰু ইয়াত জহা চাউলৰ ভাত উতলি আছে মাটি দালি আৰু ফ্ৰাই আছে তাৰ মানে মাছ ফ্ৰাই আছে তাৰপৰা এয়া মানে আপোনাৰ বিলাহী ধনিয়া আৰু আদা ৰচুন তেনেকৈ দি পিনি পিঁয়াজ দি মাছৰ চৰচৰি বনাইছে গৰৈ মাছ আৰু আপোনাৰ সৰু সৰু গৰৈ মাছ লোকেল যি থকা কাৱৈ মাছ এয়া আপোনাৰ হৈছে জহা চাউলৰ ভাত একদম পূৰা গোন্ধটো কেনেকুৱা গোন্ধাইছে ইমান ধুনীয়া গোন্ধাইছে খালি হয় জহা বহুত আঠা আছে আৰু সাজৰ লগত অকণমান খাব লাগিব মাছ ফ্ৰাই সকল এয়া আমাৰ 2025 চনৰ ভোগালী বিহু মানে ভাত খাজ ৰাতি আজি সংক্ৰান্তি মেজি বিহু ইয়াতে পানী আছে গম পাইছে এয়া মাটি দালি কাঠ আলু এয়া লোকেল মাছ আৰু বিলাহী চৰচৰি এয়া সাজ এয়া জহা চাউলৰ ভাত এয়া কাৱৈ মাছ ফ্ৰাই গৰৈ মাছ ফ্ৰাই বাহু মাছ ফ্ৰাই আৰু ইয়াতে কলা নিমখ অকণমান দিছোঁ কেনেকুৱা লাগিছে পৰিৱেশনটো জনাব আৰু এয়াই হৈছে আমাৰ অসমীয়া পাকঘৰ কিন্তু মই মাটিত নানিলোঁ ভিতৰতে খাব লৈছোঁ মানে হেৰিত নাখালোঁ আৰু ঢেঁকীশালীত নাখালোঁ আমাৰ ঢেঁকীশালীতহে আচলতে ঠাই মোচা থাকে কেঁচা ইয়াতে এনেকৈ কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন আৰু মাটি দালি বহুত টেষ্ট হৈছে মাটি দালিটো বিশেষকৈ আমি মানে কোনো মানে চ'ডা বা কিবা বস্তু বহুতে দিয়ে নাই দিয়া আমাক কলখাৰ দিছে ভীমকলৰ খাৰ দিছে আৰু খাৰ বহুত উপযোগী আমাৰ স্বাস্থ্যৰ কাৰণে বিষ চিষবোৰ খায় আপোনালোকে এনেকৈ খাবচোন পিয়াখন কিন্তু বৰ পিয়াখন নাপালোঁ মই বাহিৰত থাকিলে এইখন পিয়াকৈ আৰম্ভ কৰি এয়া ইতিমধ্যে আৰু জহা চাউলৰ ভাত একদম কণ জহা চাউলৰ ভাত এনেকুৱা গোন্ধাই আছে অকণমান খালি ভাতকেইটা অকণমান মানে চচত বনোৱা হৈছে কুকাৰত বনোৱা নাই চুগাৰৰ কাৰণে মাৰ কাঢ়ি দিছোঁ উপায় নাই আৰু অকণমান মানে তেনেকুৱা কাৰণে ভাতকেইটা অকণমান মানে জিপজিপীয়া হৈছে মানে অকণমান মানে যেতিয়া ঠন ধৰিব তেতিয়া ভাল হৈ যাব আপোনালোকে কি কি ৰান্ধিছে জনাব আৰু ভাত সাজ কেনেকুৱা লাগিলে আজি বিহুৰ ভাত আপোনালোকে জনাব নিশ্চয় ভিডিঅ'টো লাইক কমেণ্ট কৰিব বুলি আশা থাকিলে ভিডিঅ' ভিউজ নহয় কেনেকুৱা পৰিৱেশটো আমাৰ গাঁৱৰ পৰিৱেশটো জনাব দেই ধন্যবাদ ষষ্ঠী বছৰীয়া হৈছে আয়ে এয়া ভাত খাইছে মাছটো ওচৰত লোৱা নাই যে হাঁহ অকণো খাইছে আৰু বিহু বুলি খাওক মাটি দালি ভয়ো লাগে তেওঁ আকৌ কাঁহৰ কাঁহীখনত এই ভাতে ঠাণ্ডা ভাতেকেইটা ল'ব লাগিছিলে আকৌ এয়া খাইছে দে কৃষ্ণ কৃষ্ণ খাবলৈ মায়ে মানে তলত বহিব নোৱাৰে কাৰণে ওপৰতে বহিছে বিহু ভাত খাব লৈছোঁ
ধন্যবাদ সকলোলৈ ভোগালী বিহু আৰু মাঘৰ বিহু শুভেচ্ছা আৰু লগ জনালোঁ একদম শ্ৰদ্ধা প্ৰণিপাত সেৱা জনাইছোঁ ৰাইজ এয়া মই বিহু ভাত খাই কি খাব লৈছোঁ চাওক 3 বছৰ আগৰ শিলিখা হয় এইটো আমাৰ হজম শক্তি বঢ়ায় আৰু বহুত ভাল হয় আমাৰ স্বাস্থ্যৰ কাৰণে 3 বছৰ আগৰ শিলিখা ই আমাৰ ঘৰৰ শিলিখা হয় এতিয়া শিলিখা জোপা কাটি দিবলগীয়া হ'ল এয়া শিলিখা খাম শিলিখা বহুত হজম শক্তি বঢ়ায় আৰু ভাত খাই উঠি ডাকৰ বচনতা আছে 3টি শিলিখা মানে খাব লাগে শুকান শিলিখা এতে মানে নিমখত ডুবোৱা নহয় আকৌ শুকান আকৌ দেই আপোনালোকেও খাবচোন আৰু সৰু ল'ৰা ছোৱালীক খুৱাব আপোনাৰ স্বাস্থ্য বহুত ভালে থাকিব শুভ ৰাত্ৰি